নমস্কাৰ এতিয়া বাতৰি হেড ষ্টুডিঅত মই প্ৰিয়ংকা এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ৰাজকন্যা কাণ্ডত গুৰুতৰভাৱে আহত শ্ৰমিকৰ মৃত্যু হৈছে গুৰুতৰভাৱে আহত শ্ৰমিক জোসেফ মাৰাকৰ মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বুধবাৰে পুৱা 10 বজাত জিএমচিএইচত মৃত্যু হয় মাৰাকৰ ৰাজকন্যাৰ বাহনৰ খুন্দাত দুইখন ভৰি হেৰুৱাইছিল জোসেফ মাৰাকে মেঘালয় গাৰু পাহাৰৰ জোসেফ আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী শ্ৰমিকৰ কাম কৰি পৰিয়ালটোক পোহপাল দিছিল মাৰাকে 1 অক্টোবৰৰ পুৱতি নিশা সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো দুখন ভৰি হেৰুৱাইছিল জোসেফ মাৰাকে আৰু আজি জোসেফ মাৰাকৰ মৃত্যু হয় পুৱা 10 বজাত জিএমচিএইচত মৃত্যু হয় জোসেফ মাৰাকৰ পুনৰ জনাইছো ৰাজকন্যা কাণ্ডত গুৰুতৰভাৱে আহত হৈছিল শ্ৰমিকজন আৰু আজি মৃত্যু হৈছে গুৰুতৰভাৱে আহত শ্ৰমিক জোসেফ মাৰাকৰ মৃত্যু হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বুধবাৰে 10 বজাত জিএমচিএইচত মৃত্যু হয় জোসেফ মাৰাকৰ ৰাজকন্যাৰ বাহনৰ খুন্দাত দুইখন ভৰি হেৰুৱাইছিল জোসেফ মাৰাকে আৰু আজি মৃত্যু হয় জোসেফ মাৰাকৰ আনেক ব্ৰেকিং নিউজ মহানগৰী খানাপাৰাত অঘটন সায়েন্স মিউজিয়ামৰ সমীপত বিদ্যুৎপৃষ্ট হৈ ঠিকাদাৰৰ অধীনত কাম কৰা দুজন কৰ্মচাৰী বিদ্যুতৰ খুঁটাৰ ওপৰত উঠি কাম কৰি থাকোতে বিদ্যুৎপৃষ্ট হয় লোক দুজন বিদ্যুৎপৃষ্ট কৰ্মচাৰী দুজনৰ নাম হৈছে সাদ্দাম হুছেইন আৰু সফিকুল ইছলাম মেট্ৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে সাদ্দাম আৰু সফিকুলক কাৰ গাফিলতিত এই দুৰ্ঘটনা সংঘটিত হৈছে সেই তথ্য উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে চলাইছে তদন্ত পুনৰ বৃদ্ধি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ কাজিৰঙাত নতুনকৈ অন্তৰ্ভুক্ত হ'ব 452 হেক্টৰ ভূমি হস্ত সংযোজন এলেকাত বৃদ্ধি হ'ব কাজিৰঙাৰ পৰিসৰ বিশ্বনাথৰ মোনাবাৰী বাগিচাৰ 452 হেক্টৰ ভূমি অন্তৰ্ভুক্ত হ'ব কাজিৰঙাৰ প্ৰস্তাৱিত সম্প্ৰসাৰণত ইতিমধ্যে অনুমতি দিছে ৰাজ্য চৰকাৰে কিন্তু বিশ্বনাথ জিলাৰ একাংশ লোকে তীব্ৰ বিৰোধিতা কৰিছে কাজিৰঙা সম্প্ৰসাৰণৰ ফলত ঘৰ মাটি এৰিব লাগিব বুলি আশংকাত ভুগিছে এতিয়া স্থানীয় লোকসকলে কাজিৰঙা সম্প্ৰসাৰণ আৰু স্থানীয় লোকৰ জীৱনত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কে এতিয়া পোনপটীয়াকৈ জনাব বিশ্বনাথৰ সাংবাদিক তুষাৰ হাজৰিকাই আমি পোনপটীয়াকৈ গৈছো তুষাৰৰ ওচৰলৈ তুষাৰ আপোনাৰ ওচৰলৈ আহিছো প্ৰিয়ংকা যি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যি মোনাবাৰী 452 হেক্টৰ ভূমি ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পণ কৰা তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এই বৃহত্তৰ মোনাবাৰী অঞ্চলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই মোনাবাৰী অঞ্চলতে উপস্থিত আছো আৰু মোৰ লগত স্থানীয় লোক উপস্থিত আছে মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম নিশ্চয় গম পাইছে ইতিমধ্যে চৰকাৰে 452 হেক্টৰ ভূমি মোনাবাৰী ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কি ক'ব কি প্ৰতিক্ৰিয়া এই মুহূৰ্তত আপোনালোকৰ নাই আমি এইটো চৰকাৰক দাবী জনাইছো যে আমাক এই মোনাবাৰীটো কাজিৰঙা ঘোষণা কৰিব নালাগে বুলি এইটো আমাৰ ৰাইজৰ ফালৰ পৰা এইটোৱে দাবী আৰু যদি ঘোষণা বাতিল নকৰে আমি তীব্ৰ আন্দোলন কৰিবলৈ চেষ্টা কৰিম কি প্ৰতিক্ৰিয়া জনাব এই মুহূৰ্তত হয় অতি বেয়া খবৰ আমাৰ মোনাবাৰী ৰাইজৰ কাৰণে অতি বেয়া খবৰ কাৰণ আজি হঠাতে যোৱা 17 তাৰিখে যি ডিসি অফিসত যি এখন বৈঠক অনুষ্ঠিত হয় তাত আমাৰ স্থানীয় বিধায়ক কেইজনমান প্ৰতিনিধি জনপ্ৰতিনিধিক লৈ এখন বৈঠক অনুষ্ঠিত কৰে আৰু তাত আমাৰ যি মোনাবাৰী অঞ্চলত লাগি থকা এখন জংঘল অৰণ্য আছে সেই অৰণ্যটোক হঠাৎ তেওঁ দশম সংযোজন যোৱাকালি প্ৰস্তাৱিত কৰে আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো কাৰণ দশম সংযোজন হলে আমাৰ স্থানীয় ৰাইজৰ বহু অসুবিধা হ'ব কাৰণ আজি আমি গৰু মহ ইত্যাদি একো জংঘলত এৰিব নোৱাৰো আৰু ৰাইজ কেনে থাকিব কাৰণ অলৰেডি তেওঁলোক টাইগাৰ ফৰেষ্ট বুলিও কৈছে আৰু টাইগাৰ ফৰেষ্ট হলে ইয়াৰ স্থানীয় মানুহ কেনেকৈ বসবাস কৰিব ৰাতি ঘৰৰ পৰা ওলাব নোৱাৰিব দিনত মানে কোনো ধৰণৰ আমাৰ সংৰক্ষণ নাই আৰু এতিয়া আমাৰ কোনো হেৰি নাই তো গতিকে আমি এই ইয়াৰ তীব্ৰ বিৰোধ কৰিছো আৰু হয়তো আগন্তুক দিনত আমি জন আন্দোলনো কৰিব পাৰো হয় নিশ্চিতভাৱে মই আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে ৰাইজ আসলতে ক্ষুণ্ণ হৈ পৰিছে চৰকাৰে সিদ্ধান্তত ৰাইজ শংকিত হৈ পৰিছে কি প্ৰতিক্ৰিয়া হ'ব এই মুহূৰ্তত মানে কাজিৰঙা দশম সংযোজন আসলতে কোনো প্ৰয়োজনেই নাই
কাজিৰঙাৰ ইয়াতে আমাৰ মোনাবাৰী অঞ্চলত বিশেষকৈ বিহালীত আপোনাৰ কাজিৰঙা 6ষ্ঠ সংযোজন আছে, 9ম সংযোজন ইতিমধ্যে জামুগুৰিত আছে। গতিকে 10ম সংযোজন এইখন ৰেভিনিউ ভিলেজ, এখন ৰাজহ গাঁৱৰ মাজত কাজিৰঙাৰ 10ম সংযোজনটোৰ সিদ্ধান্তটোৱে আচলতে হঠকাৰী সিদ্ধান্ত। আৰু আমি আজি এটা কথা কৈছোঁ যে কাজিৰঙাৰ যিটো 10ম সংযোজন আছে এইটো বাতিল কৰিব লাগে। আৰু সিদিনা হঠাৎ আজিৰ পৰা 1.5 মাহমানৰ আগত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়া গৈ পেলাই 10ম সংযোজন হ'লে কোনো আপত্তি নাই বুলি তেওঁ লিখি থৈ আহিছে। গতিকে আমি ৰঞ্জিত দত্ত ডাঙৰীয়াক গৰিহণা দিছোঁ। কাৰণ এটা কথা চাওক, এখন ৰেভিনিউ ভিলেজৰ মাজত 10ম সংযোজন যদি হয়, ইয়াৰ বহুতখিনি মানুহ কৃষিজীৱী মানুহ, আমাৰ তলত খেতি পথাৰ আছে, ইয়াত মৎস্যজীৱী মানুহ আছে, মাছমৰীয়া মানুহ আছে। গতিকে আজিৰ তাৰিখত 10ম সংযোজনৰ কোনো প্ৰয়োজনে নাই। ইয়াত কোনো ধৰণৰ জীৱ জন্তু নাহে কেতিয়াও। বাৰিষা 2-এটা হৰিণা পহু আহে, তাৰ বাহিৰে আমাৰ 6ষ্ঠ সংযোজন বিশাল এলেকা আছে। গতিকে 10ম সংযোজনটো এখন ৰেভিনিউ ভিলেজৰ মাজত, ইয়াত ইণ্ডাষ্ট্ৰী আছে। কাইলৈ ইয়াত 10ম সংযোজন হৈ যোৱাৰ লগে লগে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ কাষত আছে, এইটোবিলাক কমপ্লিট গোটেই এৰিয়াবিলাক গ্ৰীণ ট্ৰিবিউনেলৰ আণ্ডাৰত চলিব। আপোনালোকে লাইট জ্বলাব নোৱাৰিব, ইয়াত এটা বিল্ডিং বনাব পৰা নাযাব। গতিকে চৰকাৰে যিটো 10ম সংযোজনৰ সিদ্ধান্ত লৈছে, এইটো হঠকাৰী সিদ্ধান্ত। আৰু এই ৰাজহ গাঁৱৰ মাজত, মোনাবাৰী ৰাজহ গাঁৱৰ মাজত 10ম সংযোজনৰ কোনো প্ৰয়োজন নাই। আৰু আমি চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে 10ম সংযোজনৰ যিটো তেওঁলোকে অনুমোদন জনাইছে সেইটো বাতিল কৰিব লাগে। আৰু আমাৰ ৰাইজৰ যি জীৱন জীৱিকা চলি আছে, জীৱন জীৱিকাত যাতে কুঠাৰাঘাত নকৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। পৰৱৰ্তী পদক্ষেপ কি হ'ব এতিয়া আপোনালোকৰ? আমি আন্দোলন কৰাৰ বাহিৰে কোনো ধৰণৰ পদক্ষেপেই নাই। গতিকে আমি আন্দোলন কৰিম আৰু চৰকাৰক আমি আন্দোলনৰ জৰিয়তে আমি বাধ্য কৰিবলৈ চেষ্টা কৰিম, আৰু বেলেগ উপায় নাই আমাৰ। হয়, মই আপোনাৰ কাষলৈ আহিছোঁ। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? ইতিমধ্যে চৰকাৰে কাজিৰঙাত 452 হেক্টৰ ভূমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, এইটোতো চাৰিওফালে বাগান আছে, চব গাঁৱলীয়া মানুহবিলাক আছে, খেতি বাতি চাৰিওফালে আছে, মাজত কেনেকৈ দিলে এইটো বৰ আচৰিত কথা। এইটো যদি কিবা কাৰণত হয়, এইটো বৰ ডাঙৰ হৈছে যদিও এইটো মানে আমি ধিক্কাৰ কৰিম। এইটো ৰিটাৰ্ণ লৈ ল'বৰ কাৰণে এই পদক্ষেপটো আমি চৰকাৰৰ ওচৰত আবেদন জনাম। হয়, মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব? ইতিমধ্যে চৰকাৰে মাটি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো কাজিৰঙা নহ'ব লাগে, আমাৰ ৰাইজৰ বহুত অসুবিধা হয়। আপোনাক ওলাই আহিছোঁ, কি ক'ব? চবে এইটোৱে এটাই কথা আছে আৰু কি, আমাৰ যিটো মানে যে মধুন্দ আছে, কাজিৰঙা হ'ব নালাগে, ৰাইজে মানে যে মিলি মানে যে আৰু চবে চলিব লাগে। আপোনাক ওলাই আহিছোঁ, কি ক'ব? কাজিৰঙা হ'ব নালাগে। আমাৰ যদি কাজিৰঙা হয়, আমি ক'ত থাকিম, ক'ত খাম? এইটোৱে আমাৰ খেতি হয়। দুখীয়া মানুহ খৰিও কাটি খায়। এইটো যদি একেবাৰে বন্ধ কৰি দিয়ে, তেতিয়া দুখীয়া মানুহ একেবাৰে মৰি যাব। হয়, আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে যে যিসকল স্থানীয় লোক আছে, স্থানীয় লোকসকল এনেদৰে প্ৰতিবাদত সোচ্চাৰ হৈ পৰিছে। বিশ্বনাথৰ মোনাবাৰী বাৰী আমি পোনপটীয়া এয়া দৃশ্য দেখুৱাই আছোঁ। আৰু এনেদৰে এইসকল লোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ সম্প্ৰচাৰ। কাজিৰঙা পৰিসৰ বৃদ্ধিক লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকসকলে। কাজিৰঙা 10ম সংযোজনৰ সিদ্ধান্ত অসম চৰকাৰ এনেদৰে স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাজিৰঙা সম্প্ৰসাৰণ আৰু স্থানীয় লোকৰ জীৱনত পৰিব পৰা সাম্ভাব্য প্ৰভাৱ সম্পৰ্কে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া স্থানীয় লোকসকলে। কাছাৰ সীমান্তত মিজু দুৰ্বৃত্তৰ হ্ৰাসৰ পিছত এবাৰ গোলাঘাটৰ ধনশিৰি মহকুমাত অসমৰ ব্যৱসায়িক ধন দাবী নগা দুৰ্বৃত্তৰ। নগা দুৰ্বৃত্তৰ ধন দাবীয়ে ত্ৰাসিত কৰিছে এতিয়া অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ বি ছেক্টৰৰ মাজগাঁও পঞ্চায়তৰ বহু ব্যৱসায়িক। বাইকেৰে অহা নগা দুৰ্বৃত্তৰ একাংশ ব্যৱসায়িক বছৰেকীয়া কৰ দাবী কৰা ঘটনাই নাওজানত সৃষ্টি কৰিছে বিশেষ প্ৰতিক্ৰিয়াৰ। নখুটিৰ পৰা বাইকত অহা কেইবাজনো নগা দুৰ্বৃত্তই দলে ধন দাবী কৰাত আতংকিত হৈ পৰিছে এতিয়া স্থানীয় ব্যৱসায়ীসকল। কেৱল সিমানেই নহয়, নগা দুৰ্বৃত্তৰ ভয়ত সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ ভয় কৰিছে ব্যৱসায়ীসকলে। সীমান্তত CRPF বাহিনীৰ লগতে অসম আৰক্ষীৰ বেটেলিয়ান কেম্প থকাৰ পিছতো অসমৰ ব্যৱসায়িক নগা দুৰ্বৃত্তই কৰ দাবী কৰা ঘটনা এতিয়া সমগ্ৰ সীমান্ত এলেকাটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নখুটিৰ পৰা কেইজনমান 4-5জনীয়া কিছুমান দুৰ্বৃত্ত দলে আহি তেখেতলোকক বছৰেকীয়া এটা কালেকশ্যন বিচাৰিছিলে। যদি কালেকশ্যন নিদিয়ে তেখেতলোকৰ জীৱনৰ প্ৰতি সংশয় হ'ব, তেখেতলোকক উঠাই নিয়া হ'ব, এনেকুৱা কিছুমান মন্তব্য তেখেতলোকক আগবঢ়াইছে, ভাবুকি দিছে। হয়, কিন্তু ইয়াৰ পাছতো আমাৰ খুব ওচৰতে লাগি থকা CRPF যোনটো বাহিনী আছে, বি ছেক্টৰ, এ ছেক্টৰ, এই বাহিনীকেইটা মাত্ৰ অসম চৰকাৰে তেখেতলোকক এটা নমুনা হিচাপতে বহুৱাই থৈছে। কিন্তু তেখেতলোকে অসমৰ ৰাইজৰ বা অসমৰ জনসাধাৰণৰ হৈ কোনোদিনে তেখেতলোকে মাত মাতি নাহে।
আজি যদি আমি CRPFৰ সন্মুখত এই বিষয়ে আমি অৱগত কৰোঁ, CRPFে মাত্ৰ গায়ৰা মন্তব্য দিয়ে। কিয়নো আমাৰ অসমীয়া মানুহ ইমানে এটা ভয় ভাবুকি জীয়াই থকাৰ পাছতো CRPFে কেতিয়াও আমাক এটা যে আশ্বাস নিদিয়ে যে তোমালোক সীমান্তৱৰ্তী অঞ্চলত আমি CRPF মোতায়েন কৰি থোৱা পাছতো যে আমি আছোঁ, তোমালোকে সুৰক্ষিতভাৱে আছা। গৰুখুটি লামডিঙৰ পিছত এবাৰ বৰচলা সমষ্টিত চলিব উচ্ছেদ অভিযানৰ পূৰ্বে চৰকাৰী মাটি বেদখলকাৰী একাংশৰ পলায়ন। ঘৰ মাটি এৰি পলায়ন কৰা বেদখলকাৰী বিস্ফোৰক স্বীকাৰোক্তি। লামডিং বনাঞ্চলৰ দৰে উচ্ছেদৰ দিন ঘোষণাৰ পূৰ্বে টালি টোপোলা বান্ধি পলায়ন কৰিছে দখলীকৃতই। বৰচলাৰ ভৰাশিঙৰি, মুছলিম চাপৰি, ঢিং, লাহৰীঘাট, ৰূপহী আদি অঞ্চলৰ পৰা আহি দখল কৰা লোকসকলে এফালৰ পৰা খালী কৰিছে দখলীকৃত মাটি। উচ্ছেদ কৰিছে, এতিয়া আকৌ উচ্ছেদ কৰিব বোলে শুনি পাই এতিয়া চব মানুহ গুচি গ'ল। গৈ নগাঁও গুচি গ'ল। নগাঁৱৰ আছে, ইয়াত আছিল প্ৰায় 15-20 বছৰ ধৰি আছিল ইয়াত। বহুত মানুহ উচ্ছেদৰ কাৰণে ভয়ৰ কাৰণে বহুত মানুহ গুচি গ'লে। ক'ত গ'ল তেওঁলোক? সিহঁতৰ মানে ক'ত গ'ল, নিজৰ নিজৰ জেগাত গ'ল। কিহৰ কাৰণে গুচি গৈছে? উচ্ছেদ কৰিব বুলি ভয়তে। উচ্ছেদৰ কাৰণে। উচ্ছেদৰ কাৰণে। এইটো কি ঠাই? এইটো ভৰাশিঙৰি। ভৰাশিঙৰি। হয়। চৰকাৰী মাটিত তেওঁলোকে বসবাস কৰি আছিলে? নাই, এনে একচুৱেলি চৰকাৰী মাটি নহয়। ইয়াত মেডি আৰু একচনা মাটি নেপালী মানুহৰ পৰা কিনি লৈছিলে। মৰিগাঁও ডিষ্ট্ৰিক্টৰ আছিলে, কিছুমান নগাঁও ডিষ্ট্ৰিক্টৰ আছিলে। মৰিগাঁও, নগাঁও। হয়। কিমান মানুহ গুচি গ'ল? প্ৰায় 250-300 মান। এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ সাংবাদিক হৰেণ ভূমিজে। হৰেণ ভূমিজ, আমি আপোনাৰ ওচৰলৈ পোনপটীয়াকৈ আহিছোঁ আৰু জানিব বিচাৰিছোঁ ঘটনা সন্দৰ্ভত। উচ্ছেদ অভিযানৰ কাৰণে ইতিমধ্যে খালী হৈছে আৰু নিজে দখলীকৃত এৰিবলৈ সক্ষম হৈছে বহুতো লোকে। নিশ্চয়কৈ প্ৰিয়ংকা, গৰুখুটিৰ লামডিঙৰ পিছত এইবাৰ বৰচলা সমষ্টিত চলিব উচ্ছেদ অভিযান। বৰচলা সমষ্টিৰ যি চৰচাপৰি অঞ্চল আছে, এই চৰচাপৰি অঞ্চলকে ধৰি বৰচলাৰ বিভিন্ন ঠাইত যি চৰকাৰী ভূমি বেদখল কৰা বহি আছে, সেইসকল লোকক উচ্ছেদ কৰা হ'ব। আৰু ইতিমধ্যে কালি ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অশোক সিংঘালে ঢেকিয়াজুলিত জিলা প্ৰশাসনৰ লোকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু তাতে আচলতে কেনেদৰে এই বৃহৎ যি উচ্ছেদ অভিযান চলোৱা হ'ব বৰচলা সমষ্টিত, সেই সম্পৰ্কে তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হয়। আৰু যিহেতু উচ্ছেদ অভিযান বৰচলাত চলোৱা হ'ব আৰু ইয়াৰ পূৰ্বে এতিয়া বিভিন্ন ঠাইত থকা যি বেদখলকৃত মাটি, সেই ঠাইৰ পৰা আচলতে যিসকল লোক নগাঁও, ঢিং আদি অঞ্চলত, লাহৰীঘাটৰ আদি অঞ্চলৰ লোক তেওঁলোকে ইয়াতে ঘৰ পাতি বসবাস কৰি আছিলে, সেইসকল লোকে এতিয়া পলায়ন কৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰচলাৰ যি ভৰাশিঙৰি অঞ্চল, ভৰাশিঙৰি, মুছলিম চাপৰি আদি অঞ্চলত বহু লোক যিসকল নগাঁও, ঢিং, লাহৰীঘাট, মৈৰাবাৰী আদি অঞ্চলৰ পৰা আহি ইয়াতে বসবাস কৰি আছিলে, সেইসকল লোকে উচ্ছেদক লৈ শংকিত হৈ তেওঁলোকে ইতিমধ্যে এই স্থান ত্যাগ কৰিছে। মুছলিম চাপৰিকে ধৰি ভৰাশিঙৰি অঞ্চলত বহু লোক ইতিমধ্যে তেওঁলোকে এই স্থান খালী কৰিছে। যিহেতু আচলতে বৰচলাত উচ্ছেদ অভিযান চলোৱা হ'ব, বৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব। ইতিমধ্যে কালি ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই ঢেকিয়াজুলিত উপস্থিত হৈ আচলতে যি উচ্ছেদ অভিযান চলাৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মই কথা পাতিব চেষ্টা কৰিম আৰু ইয়াৰে কিছু লোক আছে, সেইসকল লোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম। কি ক'ব, ইয়াতে কিমান লোক ইতিমধ্যে পলায়ন কৰিছে? ইয়াৰ পৰা ধৰক বাহিৰৰ মানুহ যিবিলাক আছিল 80%ই গ'ল। এতিয়া 80%? ক'ৰ আছিলে তেওঁলোক? লাহৰীঘাটৰ আছিল, কিছুমান ঢিঙৰো আছিলে। এতিয়া গ'ল আৰু যিখিনি আছে এইখিনিও গুচি যাব। এতিয়া জেগা জেগা মাটি লৈছে। এইটো কি ঠাই? এইটো ভৰাশিঙৰি। আৰু ক'ত ক'ত তেনেদৰে পলায়ন কৰিছে? আমাৰ মুছলিম চাপৰিৰ পৰা আজি 2 দিন ধৰি ফোন আহি আছে। তাত যেতিয়া তিনিটিকাত হেৰি কৰিলে, নটিচ দিলে, আমাৰ এই মুছলিম চাপৰিৰ মানুহবিলাকো ভাঙি গৈ আছে লাহে লাহে। এই স্থানৰ পৰা মুছলিম চাপৰি। তুষাৰ হাজৰিকা, ধন্যবাদ জনাইছোঁ। এয়া আছিলে বৰচলাৰ পৰা হৰেণ ভূমিজে আমাক দেখালে পোনপটীয়া সম্প্ৰচাৰ। ধন্যবাদ জনাইছোঁ। আহিছোঁ পৰৱৰ্তী খবৰলৈ। আজি ছট পূজা, পৰম্পৰা, জনবিশ্বাস অটুট ৰাখি উদযাপিত হৈছে ছট পূজা। কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত উদযাপিত হয় ছট পূজা। পুৱাৰে পৰাই উগুল থুগুল বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ গৃহত সূৰ্য দেৱতাক আৰাধনা কৰাৰ উদ্দেশ্যে মঙলবাৰৰ দিনটোতে প্ৰায় উপবাসে আছে ভক্তসকল আৰু প্ৰায় 36 ঘণ্টীয়া উপবাসৰ অন্তত বৃহস্পতিবাৰে সূৰ্য প্ৰণাম কৰিব সমবেত ভক্তই। অৱশ্যে কভিড মহামাৰীক লৈ প্ৰশাসনৰ বিশেষ গাইডলাইন অনুসৰি সীমিত সংখ্যক লোকেহে কৰিব পাৰিব উপাসনা। ফুটাব নোৱাৰিব কোনো ধৰণৰ পতাকাও।
এই সন্দৰ্ভত আমাৰ সাংবাদিক উৎপল হালৈৰ বিশেষ প্ৰতিবেদন। হিন্দু ধৰ্মৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে আজি উলামালহেৰে আয়োজন কৰিছে ছট পূজা আৰু আমি এই মুহূৰ্তত উপস্থিত আছো মহানগৰীৰ জ্যোতিকুছি ঢপলীয়া ঘাটত। বৃহত্তৰ ঢপলীয়া ঘাটত প্ৰত্যেক বছৰে মহা ধুমধামেৰে অনুষ্ঠিত কৰা হয়, কিন্তু এইবাৰ কোভিড-19ৰ পৰিৱেশৰ বাবে বিগত বৰ্ষসমূহত 10,000তকৈ অধিক লোক সমাগত হৈছিল যদিও এইবাৰ তাৰ কিছু সংখ্যক হ্ৰাস কৰিছে, 10,000 পৰিৱৰ্তে 5,000 লোক হ'ব বুলি আমাক জনাইছে। আৰু আমাক মোৰ সঠিক থকা মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ জনাইছো এই ঘাটৰ দৃশ্য, যিহেতু সূৰ্য দেৱতাক প্ৰণাম কৰা হয়, মঙলবাৰৰ পৰা উপবাসে আছে আৰু কাতি মাহৰ শুক্লপক্ষত অনুষ্ঠিত হয়, যিহেতু সকলো ভক্তগণ লোক ওলাই আহিছে আৰু কমিটিৰ বিষয়ববীয়াসকল আছে। আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, এইবাৰ কি ধৰণে অনুষ্ঠিত কৰা হৈছে, যিহেতু কোভিডো আছে তাৰ মাজতে? নমস্কাৰ, মই নিউজ 18 চেনেললৈ বৃহত্তৰ জ্যোতিকুছি হিন্দুস্তানী সমিতিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ বৃহত্তৰ জ্যোতিকুছি হিন্দুস্তানী সমিতিৰ তৰফৰ পৰা ছট পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোভিড প্ৰট'কল মানিয়ে আমাৰ ইয়াত জ্যোতিকুছি ঢপলীয়া ঘাটত বশিষ্ঠ নদীৰ পাৰত এইবাৰ কোভিড ছট পূজা অনুষ্ঠিত কৰা হৈছে। আৰু এই ছট পূজাত যিহেতু যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত থাকে, এইবাৰ তাৰ পৰিৱৰ্তে কিছু হ্ৰাস কৰা হৈছে। হ্ৰাস কৰি পেলাই নিজৰ নিজৰ ঘৰতো তেওঁলোকে ছট পূজাৰ আয়োজন কৰিছে। আৰু যিখিনি ব্যক্তিয়ে উপায়বিহীন হৈ আমাৰ ঘাটলৈ আহিবলগীয়া হৈছে তেওঁলোকৰ কাৰণে এই ব্যৱস্থা ৰখা হৈছে। সম্পূৰ্ণ কোভিড প্ৰট'কল মানি আমাৰ ইয়াত পূজা অৰ্চনা কৰা হ'ব। সমাগত হ'বলৈ ভাবিছে। পূৰ্বতে যিহেতু এই ঘাটটোৰ এটা নাম আছে, বৃহত্তৰ জ্যোতিকুছি অঞ্চলৰ বহু সংখ্যক লোকে আহিছিলে, এইবাৰ কি ধৰণৰ আশা কৰিছে? এইবাৰো আমি প্ৰত্যেক বছৰৰ দৰে এইবছৰো কিছু সংখ্যক লোক আহিব। কিছু সংখ্যক লোকক আমি ইতিমধ্যে ঘৰত গৈ তেওঁলোকক নিৰ্দেশ দিছোঁ যে তেওঁলোকে যেন কোভিড প্ৰট'কলৰ বাবে তেওঁলোকে ঘৰতে নিজৰ উৎসৱটো পালন কৰে, আৰু যিখিনিয়ে নোৱাৰে, যিখিনি ব্যৱস্থা নাই ঘৰত, তেওঁলোকেহে এই ঘাটলৈ আহি ছট পূজা পালন কৰিব। আমি আশা ৰাখিছোঁ 5,000 লোক হ'ব, কাৰণ কিয় প্ৰত্যেক বছৰে ইয়াতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 11-12,000 লোক ইয়াত উপস্থিত হয়হি। এয়া আছিলে কমিটিৰ বিষয়ববীয়াৰ ভাষ্য। যদিহে মই সতীৰ্থ তললৈকে নামি যাবলৈ আহ্বান জনাম আৰু ইয়াত দৃশ্য দেখুৱাম, যিহেতু আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এই ঘাট, আৰু কল ফুল বা সকলো ফল ফুলেৰে যিহেতু পূজা কৰা হয় সূৰ্য দেৱতাক। মঙলবাৰে আৰম্ভ হোৱা সূৰ্য দেৱতাক বৃহস্পতিবাৰে ৰাতিপুৱালৈকে তেখেতসকলে উপবাস থাকি পূজা কৰিব, আৰু পূজা সমাপ্তি হোৱাৰ পিছতহে তেখেতসকলে মুখত আহাৰ গ্ৰহণ কৰিব। আৰু এয়া যি বৃহত্তৰ জ্যোতিকুছি ঘাট, এই ঘাট হৈছে বশিষ্ঠ নৈৰ পাৰত অৱস্থিত। অৰ্থাৎ যদিহে চোৱা যায় কোভিড-19ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে স্থানীয় লোকসকলে আহিব, কিন্তু ইয়াৰ পূৰ্বে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিশেষকৈ গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তৰ পৰা ইয়াতে লোক আহিছিলে আৰু ওৰে নিশা ইয়াতে পূজা কৰিছিলে। সূৰ্য অস্ত যোৱাত আৰম্ভ হোৱা পূজা ভাগ ৰাতিপুৱা সূৰ্য উদয়লৈকে তেখেতসকলে পূজা ভাগ কৰিছিলে। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মই ব্যৱহাৰ